নেক্সট পাৰ্টটো হৈছে সামেটিভ এছআই এছেছমেণ্ট, যিটো আপোনালোকৰ এক্সাম হয়। আমাৰ এক্সামবিলাক কনভেনশ্যনেল এক্সামতকৈও অলপ বেছি হিচাপত পৰীক্ষা অনুষ্ঠিত কৰা হয়, কাৰণ এইটো ইউজিচিৰ নিৰ্দেশনা আছে। আমাৰ প্ৰতিটো পৰীক্ষা চিচিটিভিৰ ফুটেজৰ আণ্ডাৰত হয়। গতিকে আপোনালোকে য'তেই পৰীক্ষা দিয়ক সদায় চিচিটিভি কেমেৰাৰ তলত দিব লাগিব। আপোনালোকৰ লগত কোনো ধৰণৰ কপি বা মোবাইল বা এনেধৰণৰ বস্তু পালে লগে লগে এক্সপালশ্যন হয়। এইটো নাভাবিব যে আপোনালোকৰ কোনোবা এটা চেণ্টাৰত এক্সপেল হোৱা নাই কাৰণে আপোনালোকে ভাবি নল'ব যে এইটো হয়তো কৰিব পাৰি, কাৰণ আমাৰ যেতিয়াই আমাৰ এই মই ধৰিব আপোনালোকে ছেকেণ্ড টাইম কোনো ধৰণৰ চান্স দিয়া নহয়, এক্সপালশ্যন কম্পালচৰি। আমাৰ পৰীক্ষাবিলাক 6 মাহত হয় যদিও আপোনালোকৰ ছেকেণ্ড চাইকেলটোৰ সুবিধাৰ কাৰণে আমি প্ৰথমকেইটা পৰীক্ষা 4 মাহতে পাতিম, কাৰণ আমাৰ 3 মাহ ধৰি এডমিশ্যন হয় জানুৱাৰীৰ পৰা মাৰ্চলৈ। গতিকে পৰীক্ষাটো আপোনালোকৰ প্ৰায় জুলাই মানতে হ'ব। এতিয়াৰ পৰা প্ৰিপেয়াৰ হ'ব। যিবিলাকে আপোনালোকে যেতিয়া এটা নতুনকৈ নাম লিখিছে, বেকৰ কথা অহা নাই, গতিকে আপোনালোকে পৰীক্ষাৰ কাৰণে বেলেগকৈ ফৰ্ম ফিল আপ কৰিব নালাগে। তাৰ কাৰণে কোনো কুৱেশ্যন নকৰিব। এডমিশ্যন হৈ যোৱাৰ লগে লগে পৰীক্ষাৰ আগে আগে আপোনালোকৰ ৱেবছাইটত নিজৰ নিজৰ এডমিট কাৰ্ড পাই যাব, নিজে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে পৰীক্ষা দিবলৈ আপোনালোকৰ ষ্টাডি চেণ্টাৰটোৱেই পৰীক্ষাৰ চেণ্টাৰ নহ'বও পাৰে। কিছুমান ৰিকুইজিশ্যন আছে, কিছুমান ৰিকুইজিট ক্ৰাইটেৰিয়া আছে, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ ওচৰত এটা এক্সামিনেশ্যন চেণ্টাৰত পৰীক্ষা হ'ব। আৰু পৰীক্ষাৰ তৃতীয় পাৰ্টটো হ'ল প্ৰেক্টিকেল বা প্ৰজেক্ট। যেতিয়া আহিব আপোনালোক কিছুমানৰ আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই আৰম্ভ হ'ব কম্পিউটাৰ থকা লাৰ্ণাৰৰ, বহুতৰ ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থত বেলেগ বেলেগ ধৰণৰ পৰীক্ষা হ'ব। আৰু প্ৰেক্টিকেল বা প্ৰজেক্টৰ ক্ষেত্ৰত টাইম টেবুলত কেতিয়াবা কনফিউজ হয়। প্ৰেক্টিকেল পৰীক্ষাবিলাক টাইম টেবুলত আপোনালোকৰ এডমিট কাৰ্ডত যিটো চেণ্টাৰ আহে সেইটো চেণ্টাৰতে পৰীক্ষা নহয়। টাইম টেবুলত লেখা থাকে তলত যে এক্সামৰ যিটো প্ৰেক্টিকেলৰ টাইম টেবুল আৰু প্ৰেক্টিকেলৰ আপোনাৰ চেণ্টাৰটো পিছত জনোৱা হ'ব বুলি। গতিকে ৱেবছাইটত চাই থাকিব পৰীক্ষা চলি থকাৰ মাজত একচুৱেলি প্ৰেক্টিকেল পৰীক্ষা ক'ত হ'ব, তেতিয়া এখন ছেপাৰেট নটিফিকেশ্যন হয়। সেইকাৰণে প্ৰেক্টিকেল পৰীক্ষাৰ ক্ষেত্ৰত নতুন ষ্টুডেণ্টে কেতিয়াবা কনফিউজ হয়, এডমিট কাৰ্ড দিয়া মতে আগৰ চেণ্টাৰতে গুচি যাবলগীয়া হয়, তেতিয়া প্ৰব্লেমত পৰে। সেইকাৰণে সেইটো ভালকৈ চাই থাকিব। আপোনালোকে পৰীক্ষাৰ কাৰণে ফৰ্ম ফিল আপ বা ফিজ দিব নালাগে। যেতিয়া পিছত আহিব বেকৰ কথা আহিব, তেতিয়াহে আপোনালোকৰ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ যিখন নটিচ দিয়া হয় সেইখন আমি অকল বেকৰ লাৰ্ণাৰৰ কাৰণে দিওঁ। আৰু তেতিয়া আপোনালোকে পিছত মনত ৰাখিব, ফাৰ্ষ্ট ছেমিষ্টাৰত বেক থাকিলে থাৰ্ড ছেমিষ্টাৰৰ সময়ত আপোনালোকে যেতিয়া দিব ফৰ্ম ফিল আপ কৰিব একো নালাগে। অনলাইনৰ যিটো পৰ্টেলৰ ফিজ দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্ম ফিল আপ ছাবমিশ্যন হৈ যায়। আমাৰ পৰীক্ষাৰ ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে 3টা ব্যৱস্থা আছে। পৰীক্ষা আমি যেনেকৈ কোৱালিটি মেইনটেইন কৰি পৰীক্ষা পাতোঁ, ইভালুৱেশ্যনো কোৱালিটি হিচাপতে মেইনটেইন কৰা হয়। আৰু তাৰপিছত আপোনালোকৰ মাজত ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে ৰিচেক, ৰিইভেলুৱেশ্যন আৰু ফটোকপিৰ ব্যৱস্থা আছে। আপোনালোকে পৰীক্ষা দি মনত ভাবি আছে যে খুব ভাল হৈছে, কিন্তু পৰীক্ষাত আপোনালোকৰ আশা কৰা মতে নম্বৰ নাপালে ৰিচেকৰ কাৰণে প্ৰথমে এপ্লাই কৰিব লাগিব। তাত এটা ফিজ আছে, ইউনিভাৰ্চিটিত দিয়া আছে ৱেবছাইটত। সেই ফিজটো দি পেলাই 100 ৰুপিজৰ আপোনালোকে যেতিয়া এপ্লাই কৰিব ৰিচেকৰ ৰিজাল্ট পাব। নেক্সট হৈছে ৰিচেকত আপোনালোকৰ অকল মাৰ্কছ কাউণ্ট কৰা হয়, গোটেইবোৰ পৰীক্ষাৰ কুৱেশ্যন চাইছে নে নাই সেইটো চেক কৰা হয়, ঠিকেই মাৰ্কছটো উঠিছে নে নাই। নেক্সট ইজ ৰিইভেলুৱেশ্যন। ৰিইভেলুৱেশ্যন ক্লেইম কৰিলে আমি এজন ছেকেণ্ড ফেকাল্টিৰ হৈ আপোনালোকৰ বহীখন চোৱাওঁ, কমপ্লিটলি জেনুইনলি নতুনকৈ বহীখন ৰিভেলুৱেট কৰে। তাৰপিছতো আপোনালোক কেতিয়াবা ছেটিছফাইড নহ'ব পাৰে, কোনোবা ষ্টুডেণ্টে ভাবিব পাৰে, কোনোবা লাৰ্ণাৰে যে নাই মোৰ মাৰ্কছটো যিটো দিছে মই ছেটিছফাইড নহয়, মই বেছি পাব লাগিছিল। তেওঁলোকে ফটোকপিৰ কাৰণে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ ইভালুৱেটেড বহীখন ফটোকপি দিয়া হ'ব। তেওঁ যিকোনো বেলেগ টিচাৰকো আপোনালোকে দেখাই ল'ব পাৰে, অন্য কলেজৰ প্ৰফেচাৰক দেখাব পাৰে। আৰু কোনোবাই যদি এইটো ক্লেইম কৰে তেওঁ আজি ইয়ালৈ আহি পেলাই এইটো দেখুৱাব পাৰে। আজিলৈকে আমাৰ ইউনিভাৰ্চিটি স্থাপনৰ পৰা ফটোকপি যথেষ্ট বহুত ফটোকপি লৈ গৈছে, এতিয়ালৈকে কোনো তেনেকুৱা ক্লেইম অহা নাই।
কিন্তু আপোনালোকৰ এইটো সুবিধা আছে ট্ৰান্সপাৰেন্সি, আপোনালোকে ফটোকপিও নিজৰ বহি চাব পাৰে। এইকেইটা কথাৰ বাহিৰে আপোনালোকৰ আৰু দুটামান বস্তু জানিব লগা আছে। এটা হৈছে আমাৰ কাউন্সেলিংটো যদিও কম্পালসৰি নহয়, কাউন্সেলিঙত আপুনি আহে নাহে আপোনালোকৰ কথা, যেতিয়াই প্ৰয়োজন হয় আপোনালোকৰ ষ্টাডি চেণ্টাৰত গৈ পেলাই ক্লাছ কৰিবৰ কাৰণে আগতে জনাব, কাৰণ বহুতে ষ্টাডি চেণ্টাৰে ক্লাছ আয়োজন কৰে, লাৰ্ণাৰ নাহে কাৰণেও ক্লাছ বন্ধ কৰি দিয়ে। সেইকাৰণে আপোনালোকে যেতিয়া ক'ব যে মই ক্লাছত আহিম, আপোনালোকক ক্লাছ এৰেঞ্জ কৰিবই, তাৰ কাৰণে তেওঁলোক পাওঁ, গতিকে তেওঁলোকৰ পৰা আপুনি ক্লাছ ল'ব পাৰে। কিন্তু তাত আৰু এটা প্ৰগ্ৰেম আমাৰ ইয়াৰ পৰা ৰখা হয়, পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেমৰ 5টা প্ৰগ্ৰেমৰ 3টা এটেণ্ড কৰাটো কম্পালসৰি। এটা হৈছে তাৰে ইণ্ডাকশ্যন প্ৰগ্ৰেম। আজি যিটো ইণ্ডাকশ্যন প্ৰগ্ৰেম হৈছে, আপোনালোকৰ ইয়াৰ যিখিনি এটেণ্ড কৰিছে তেওঁলোকৰ ৰেকৰ্ড হৈ যায়। ষ্টাডি চেণ্টাৰত যিবিলাক ইণ্ডাকশ্যন প্ৰগ্ৰেম হ'ব তাত এটেণ্ড কৰিলেও এটা হৈ গ'ল ফাৰ্ষ্ট পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম। আৰু প্ৰত্যেক ষ্টাডি চেণ্টাৰক আমি জনোৱা আছে যে 5টা প্ৰগ্ৰেমৰ কাৰণে তেওঁলোকে নটিফাই কৰিব লাগে। সাধাৰণতে হাউ টু ৰাইট হোম এছাইনমেণ্ট দিয়াৰ পিছত ফিডবেক দিবৰ কাৰণে এটা, মেইন পৰীক্ষাৰ আগত এটা, আৰু এটা আপোনালোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কি আছে সেই বিষয়ে জানিবলৈ এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিব লাগে। গতিকে আপোনালোকৰ মাজত বহুত কবি, সাহিত্যিক, গায়ক, খেলাৰো বহুত ধৰণৰ প্ৰতিভা থাকিব পাৰে, সেইখিনিও আমি এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকৰ নিজৰ নিজৰ প্ৰতিভা তাত সন্নিৱিষ্ট হ'ব আৰু ই আপোনালোকৰ এটা ছাইট উৎকৰ্ষিত কৰিব। পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰেম সম্বন্ধে আপোনালোকে আপোনালোকৰ ষ্টাডি চেণ্টাৰত কণ্টেক্ট কৰিব আৰু তেওঁলোকে তাত এটেণ্ডেঞ্চ ৰাখি পেলাই সেইটো প্ৰগ্ৰেম চলাব। নেক্সট আৰু এটা বস্তু আছে, আপোনালোকৰ এইবাৰৰ এডমিশ্যনত হয়তো দেখিছে যে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ লৈছে। এই মোবাইল নম্বৰ আপোনালোকে চেঞ্জ নকৰিব, কাৰণ UGCৰ গাইডলাইন্স মতে নেশ্যনেল একাডেমিক ডিপজিটৰীৰ আণ্ডাৰত একাডেমিক বেংক অফ ক্ৰেডিট, তাত আপোনালোকৰ এটা ইউনিক ID ক্ৰিয়েট হ'ব। প্ৰত্যেকজনৰ কাৰণে এটা বেংকৰ যেনেকৈ পাছবুকৰ এটা একাউণ্ট নম্বৰ থাকে, আপোনালোকৰ একাডেমিক একাউণ্ট এটা থাকিব, প্ৰত্যেকৰ নাম্বাৰ এটা থাকিব। আৰু সেই নাম্বাৰটো আপোনালোকে যেতিয়া পাব, আমাৰ বিশ্ববিদ্যালয়ত যিবোৰ মাৰ্কছ পায়, যিবোৰ ক্ৰেডিট পায় তাত আপলোড হ'ব। আপোনালোকে মাজত যদি কেতিয়াবা এৰি থৈ যায়, যে আপুনি 1 বছৰ 1.5 বছৰ পঢ়াৰ পিছত হঠাতে আপোনালোকে বেলেগ কাম আহিল, এৰিব লগা হ'ল, বাহিৰত গ'ল, বেলেগ ইউনিভাৰ্চিটিত নাম লিখিব বিচাৰিছে, তাতো সেই ABCৰ ক্ৰেডিটটো গ্ৰহণযোগ্য হ'ব। এইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনা অনুসৰি NEPৰ আণ্ডাৰত UGCৰ নিৰ্দেশত ABC একাউণ্ট ক্ৰিয়েট কৰা হৈছে। সকলোৰে একাউণ্ট থাকিব আৰু সকলোৱে এইটো কৰাটো মেণ্ডেটৰী।